Hello and welcome back to Banking by Abhid Shiksha. মই আফৰিন আহকে আপোনালোকক স্বাগতম জনাইছো আমাৰ আন এটি ভিডিঅ'ৰে। আজি আমি ডিসকাস কৰিম আন এটি পাৰ্টস অফ স্পীচ এণ্ড দ্যাট ইজ এডভাৰ্ব। সো এডভাৰ্ব কি হয়, তেওঁৰ কাইণ্ডছ এণ্ড দ্য ইউজেছ, আজি আমি কনচেপ্টৰ ডিসকাশন কৰিম। ঠিক আছে, সো সবতকৈ আগত আমি চাওঁ যে এডভাৰ্ব কি হয়। এডভাৰ্ব ইজ আ পাৰ্টস অফ স্পীচ। আমি জানোৱে that modifies or describes a verb, an adjective or another adverb, or even an entire sentence. Adverbs add information about the manner, place, time, frequency, degree, or reason related to the action or quality expressed in a sentence. So adverb to কি হয়, যেটো বস্তু বুজাই ডেসক্রাইব কৰে, ঠিক আছে, ডেসক্রাইব কৰে বা মডিফাই কৰে কি হওক ভার্বক। ভার্ব মানে কি হয়, ভার্ব হল যেটো বস্তুৱে অ্যাকশন বা অকারেন্সটো কথা কয় আমাক, হয়নে? তাৰপিছত আহি গ'ল এডজেক্টিভ। এডজেক্টিভে কি কৰে, যেটোৱে নাউন বা প্ৰোনাউনক ডেসক্রাইব কৰে, বা আৰু এটা এডভাৰ্বক কি কৰে বুলি কৈছে, মডিফাই বা ডেসক্রাইব কৰে বুলি কৈছে, আৰু সেন্টেন্স এটাকো যেটো প্ৰপাৰলি মডিফাই এণ্ড ডেসক্রাইব কৰে। এডভাৰ্বে কি কৰে, ইনফৰমেশন এড কৰে about the manner, place, frequency, degree or reason related to the action or quality expressed in a sentence. ঠিক আছে, এইখিনি we are going to discuss. So এডভাৰ্বে কি কৰে, এডভাৰ্বে আমাক কিছুমান প্ৰশ্নৰ উত্তৰ দিয়ে, কিছুমান কুৱেশ্যনৰ আনসাৰ দিয়ে। কেনেকুৱা ধৰণৰ কুৱেশ্যনৰ আনসাৰ দিয়ে, যেতিয়া আমি সুধো how, when, where, why or to what extent। ঠিক আছে, কেনেকে, কেতিয়া, ক'ত, কিয় আৰু কিমানখিনিলৈকে, তেনেকুৱা ধৰণৰ কুৱেশ্যন যে আমাক আনসাৰ কৰিব কাৰণে হেল্প কিহে কৰে, এডভাৰ্বে কৰে। এতিয়া আমি চাওঁ কিছুমান এডভাৰ্বছৰ টাইপছ। সো সবতকৈ আগত আহি গ'ল এডভাৰ্বছ অফ মেনাৰ। ঠিক আছে, আৰু আমি এডভাৰ্ব অফ মেনাৰটো কেনেকে বিচাৰিলে পাম, যেতিয়া আমি এটা সেন্টেন্সক হাউৰে কুৱেশ্যন কৰো। ঠিক আছে, these adverbs describe how an action is performed। এটা অ্যাকশন কেনেকুৱাকে পারফর্ম হয়। they often end in ly but not always। কেতিয়াবা কি হয়, আমি কেনেকৈ গম পাম যে এডভাৰ্ব অফ মেনাৰ হয়, যেতিয়া আমি ওয়ার্ডটো দেখো লাষ্টত কি আছে, এল আৰু ৱাই আছে। যেনেকে quickly, slowly, carefully, well, badly, silently, hard, fast। আৰু কেতিয়াবা কি হয়, সবতে যে এল ৱাইত চিজ হ'ব এডভাৰ্ব অফ মেনাৰ তাৰিকো মানে নাই, যেনেকে well, hard, fast। ঠিক আছে, example, she sings beautifully। how does she sing, আমি যে তেনেকে কোয়েশ্চন কৰো, how does she sing beautifully। how does he work, he works hard। ঠিক আছে, how did the child run, the child ran fast। so ইয়াত কি কৰিছে, এইকেইটা কোয়েশ্চন আমি কেনেকে পাইছো, যেতিয়া আমি how দি কোয়েশ্চন কৰিছো। ঠিক আছে, সো তাৰপিছত আহিলে এডভাৰ্ব অফ টাইম। এডভাৰ্ব অফ টাইমটো আমি ইউজুৱেলি কেনেকে আইডেন্টিফাই কৰিব কাৰণে পাৰো, যেতিয়া আমি when দি পেলাই কোয়েশ্চন কৰো। ঠিক আছে, ইট টেলস us when something happens or happen, কেতিয়া এটা বস্তু হৈছে বা হ'ব। ঠিক আছে, এডভাৰ্ব অফ টাইমত কি কি এক্সাম্পল আছে, নাও, দেন, soon, yesterday, today, recently, already। ঠিক আছে, এনেকুৱা ধৰণৰ ওয়াৰ্ডছ বিলাক কি হয়, these are adverb of time। আৰু সেইটো আমি কেনেকে আইডেন্টিফাই কৰিম, যেতিয়া আমি এটা সেন্টেন্সক when দি কোয়েশ্চন কৰো। যেনেকে we will leave tomorrow, when will we leave tomorrow, when did she arrive, she arrived late, when did they finish their work। ঠিক আছে, সো এইকেইটা আনসাৰ আমি কেতিয়া পাইছো, যেতিয়া আমি when দি কোয়েশ্চন কৰিছো, আৰু সেইটো কি হ'ল, that is adverb of time। দেন আহি গ'ল adverb of place। আৰু এটা আমি কেতিয়া গম পাম adverb of place, যেতিয়া আমি এটা সেন্টেন্সক কিহেৰে কোয়েশ্চন কৰো, where দি প্লে কোয়েশ্চন কৰো। ঠিক আছে, these answer the questions where the action takes place। হল, ক'ত হৈছে, ক'তহে অ্যাকশনটো হৈছে, সেইটো আনসাৰ কিহে দিয়ে, adverb of place এ দিয়ে। এক্সাম্পলত কি কি আছে, here, there, everywhere, nowhere, outside, inside। ওকে, এইবিলাক ক'ত ক'ত কনসিস্ট হৈছে, adverbs of place ত কনসিস্ট হৈছে। দেন আহি গ'ল where is he waiting। আমি সুধিলে কি আনসাৰ পাওঁ, he is waiting outside। where did they look for the lost keys, they looked everywhere for the lost keys। আমি যেতিয়া where দি কোয়েশ্চন কৰি আছো, তেতিয়া আমি এইকেইটা আনসাৰ পাইছো। ঠিক আছে, so this is adverb of place। দেন আহি গ'ল adverbs of frequency। ঠিক আছে, how often, কিমানকে।
ঠিক আছে, কিমান এটা একশন হৈছে। Words কি আছে? Always, never, often, seldom, rarely, sometimes, usually. She always drinks tea in the morning. How often? How often does she drink tea in the morning? Always. How often I go to the cinema? Rarely. How often they play football after school? Sometimes. ঠিক আছে, এইকেইটাই কি কৰিছে? আমাক adverb of frequency দেখাইছে। Then আহি গ'ল adverbs of degree. Adverbs of degree আমাক কি দেখায়? To what extent? কিমান এক্সটেন্টৰলৈকে কিবা এটা action হৈছে। Okay? It shows the intensity বা degree of an action. কিবা এটা adjective বা বেলেগ এটা adverb আৰু। Words কি আছে? Very, quite, almost, too, enough, extremely, and fairly. Example: the movie was very interesting. He is too tired to continue. He runs quite fast. So ইয়াত আমাক কি কৈছে? ডিগ্ৰীটোৱে কি দেখাইছে? আমাক এক্সটেন্টটো দেখাইছে। কিমান দেখাইছে? ইন্টেন্সিটিটো দেখাইছে, হয় না? কিবা এটা একশনৰ, কিবা এটা এডজেক্টিভ বা কিবা এটা এডভাৰ্ব কি দেখাইছে? আমাক ইন্টেন্সিটিটো দেখাইছে। So to what extent the movie was interesting? It was very interesting. To what extent he was tired? He was too tired to continue. To what extent can she run? She runs quite fast. এইবিলাকে আমাক কি দেখাইছে? এইবিলাকে আমাক ইন্টেন্সিটিটো দেখাইছে। ঠিক আছে? Then আহি গ'ল adverbs of reason or purpose. Reason or purpose আমাক কি দেখাইছে? যে why কিবা এটা বস্তু হৈছে, সেই কাৰণটো বা কিয় হৈছে সেই পাৰপাসটো দেখাবৰ কাৰণে বিচাৰিছে। ঠিক আছে? why দিয়ে আমি যদি এটা সেন্টেন্স কোৱেশ্চন কৰো, তেতিয়া আমি কি পাম? তেতিয়া আমি adverbs of reason or purpose পাম। এক্সাম্পল কি আছে? Therefore does, hence, so, accordingly. He was tired. He ভাগৰি আছিলে কাৰণে কি হ'ল? Therefore he went to bed early. ভাগৰি আছিলে কাৰণে he শুবলে সোনকালে গ'ল। She didn't study, so she failed the exam. তাই কিয় এক্সাম ফেইল কৰিছে? কাৰণ তাই পঢ়া নাই। ঠিক আছে, কাৰণটো দেখাইছে ইয়াত। সি কিয় শুব কাৰণে কৈছে? Why did he go to bed early? Because he was tired. Why did she fail the exam? Because she did not study. ঠিক আছে, তাৰপিছত আহিলে এতিয়া আমি চাম যে এডভাৰ্বছ বিলাক আমি ফৰ্ম কেনেকে কৰিম। ঠিক আছে, ফৰ্মেশন অফ এডভাৰ্বছ। এতিয়া আমি কি কৰিম? এডজেক্টিভৰ লগত যেতিয়া আমি ly লগাই দিওঁ। ঠিক আছে, এডজেক্টিভটো কি হয়? এডজেক্টিভ মানে যেতিয়া আমাক কিবা এটা ভাৰ্ব বা নাউন বা প্ৰনাউন ডেসক্ৰাইব কৰে, হয় না? দ্যাট ইজ এডজেক্টিভ। সো এতিয়া আমি কি কৰিম? সেই এডজেক্টিভটো আমি সেই এডজেক্টিভটো আমি এডভাৰ্বলৈ কেনেকে কনভাৰ্ট কৰিম? ly লগাই পেলাই তাৰ লগত। ঠিক আছে, ৱৰ্ডটোৰ লগত কি লগাম? আমি ly লগাম। সো যেতিয়া কুইক হৈ আছে তেতিয়া কি হৈছে? এটা এডজেক্টিভ হৈ আছে। তাৰপিছত কি হৈছে? যেতিয়া আমি ly লগাই দিছো, কুইকলি হৈ পেলাই এডভাৰ্ব হৈ গৈছে। ঠিক তেনেকৈ হ্যাপিলি, তেতিয়া কি হৈছে? happy to happily, careful to carefully, beautiful to beautifully. If the adjective ends in y, জানি কি হে happy to কি হৈছে? wide cease হৈছে, হয় না? Change it to I before adding ly. তেতিয়া আমি কি কৰিম? এই y জায়গাত I লাগি গ'ল, তাৰপিছত ly আহি গ'ল। ঠিক আছে, change it to I before adding ly, যেনেকে easy, easily, angry, angrily। তাৰপিছত আহিলে irregular adverbs। কিছুমানত কি হয়? সেই ly ৰুলটো ফলো নহয়। ঠিক আছে, তাৰমানে কিছুমান এডজেক্টিভৰ পৰা যেনেকে আমি পঢ়িছিলো যে এডজেক্টিভৰ পৰা যেতিয়া এডভাৰ্ব কৰিম তেতিয়া আমি কি কৰিম? তেতিয়া আমি ly লগাই দিম, হয়নে? কিন্তু ইয়াত কি হৈছে? কিছুমান এনেকুৱা ধৰণৰ ৱৰ্ডছ আছে যিটোৱে কি কৰিব? য'ত তেনেকুৱা একো ৰুলছ নাইকিয়া, সেই ly ৰুলটো ফলো নকৰে, সেইবিলাক আমি কি কওঁ? আমি ইৰৰেগুলাৰ এডভাৰ্বছ বুলি কওঁ। যেনেকে গুড, গুডটো কি হয়? এডজেক্টিভ হয়, হয়নে? এডভাৰ্বটো কি হ'ব? ৱেল। ফাষ্টটো ফাষ্টে থাকিব, হাৰ্ডটো হাৰ্ডে থাকিব, লেটটো লেটে থাকিব। ফাষ্টলি, হাৰ্ডলি, লেটলি সেইটো নহয়গে। ইট ডাজ নট ফলো দ্যাট ৰুল। এতিয়া আমি চাওঁ যে
সেন্টেন্স বিলাকত এডভাৰ্বৰ পজিশনছ বিলাক কেনেকে থাকে ঠিক আছে position of adverbs in sentences adverbs of manner place and time usually place after the verb or the object ঠিক আছে ভাৰ্বৰ পাছত বা অবজেক্টৰ পাছত কি হ'ব এডভাৰ্বটো লাগিব যেতিয়া আমি adverb of manner place and time কৈছো she sings well we met her yesterday he is waiting outside sing to কি হয় verb হয় না ভাৰ্বৰ পাছত আহিছে we met her to কি হয় অবজেক্ট হয় অবজেক্টৰ পাছত আহিছে waiting to কি হয় হয় ভাৰ্বৰ পাছত আহিছে সো এডভাৰ্ব বিলাক যেতিয়া আমি এডভাৰ্ব অফ manner place and time চাও তেতিয়া এডভাৰ্ব বিলাক কেনেকে প্লেস কৰে ইউজুৱেলি অবজেক্ট বা ভাৰ্বৰ পাছত after the verb or object then আহি গ'ল adverb of frequency যেতিয়া adverb of frequency থাকে তেতিয়া কি হ'ব place before the main verb or আগত কিন্তু after the to be verb ঠিক আছে main verb or আগত থাকিব আৰু to be verb or পাছত থাকিব he always comes on time she is never late they have often visited us ঠিক আছে সো ইয়াত যেতিয়া আমি অলৱেজ চাইছো নেভাৰ চাইছো আৰু অফেন চাইছো এইকেইটা সেন্টেন্সত কি হৈছে যেতিয়া আমি মেইন ভাৰ্বটো দেখি আছো ঠিক আছে মেইন ভাৰ্বৰ আগত আহিছে হয়নে মেইন ভাৰ্বৰ আগত আহিছে আৰু টু বি ভাৰ্ব যেটো হয় টু বি ভাৰ্বৰ পাছত আহিছে সো যেতিয়া আমি এডভাৰ্ব অফ ফ্ৰিকুৱেন্সি চাম তেতিয়া এডভাৰ্বটো কি হ'ব সদায় মেইন ভাৰ্বৰ আগত আহিব কিন্তু টু বি ভাৰ্বৰ পাছত আহিব ঠিক আছে আই হোপ এইখিনিলৈকে ক্লিয়াৰ আছে আপোনালোকৰ কিবা ডাউটছ বা কনফিউজন থাকিলে প্লিজ আমাক কমেন্ট বক্সত জনাব দেন আহি গ'ল এডভাৰ্বছ অফ ডিগ্ৰী যেতিয়া আমি এডভাৰ্বছ অফ ডিগ্ৰী চাওঁ তেতিয়া কি হৈছে প্লেচ বিফৰ এডজেক্টিভছ অৰ বিফৰ এডভাৰ্বছ যেতিয়া এডভাৰ্ব অফ ডিগ্ৰী আহিব তেতিয়া কি হ'ব হলে এডজেক্টিভৰ আগত এডভাৰ্বটো ৰাখা যাব নহলে এডভাৰ্বৰ আগত ঠিক আছে এডজেক্টিভ আৰু এটা এডভাৰ্বৰ আগত she is very tall he runs extremely fast it is quite cool today ঠিক আছে সো ইয়াত কি হৈছে ইয়াত টলটোৱে কি বুজাইছে টলটোৱে কোৱালিটিটো বুজাইছে হয়নে এডজেক্টিভ হয় এডজেক্টিভৰ আগত she runs extremely fast to কি হয় এডভাৰ্ব হয়নে এডভাৰ্বৰ আগত it is quite cool today ঠিক আছে ইয়াত কি হৈছে quite coldৰ আগত আহিছে সো ইয়াত আমাৰ এডভাৰ্বছ অফ ডিগ্ৰী কেনেকে ইউজ হ'ব হলে এডজেক্টিভৰ পাছত এডজেক্টিভ আৰু এটা এডভাৰ্বৰ আগত কি হ'ব হিট মেইন এডভাৰ্বটো থাকিব এতিয়া আহি গ'ল এডভাৰ্বছ এট দ্য বিগিনিং অৰ এণ্ড অফ এ সেন্টেন্স এতিয়া আমি এডভাৰ্বটো কিবা এটা সেন্টেন্সৰ বিগিনিং বা এণ্ডত কেনেকে ৰাখো sometimes adverb can start or end a sentence for emphasis এটা কি হৈছে গুৰুত্বটো দিব কাৰণে এমফেসিসটো দিবলে এমফাসাইজ কৰিব কাৰণে কি হ'ব কাৰণে পাৰে এটা এডভাৰ্ব সেন্টেন্সৰ আৰম্ভণিত স্টাৰ্ট হ'ব পাৰে নহলে একদম শেষত থাকিব কাৰণে পাৰে suddenly the lights went out ঘপককে লাইটটো গুচি গ'ল সিহঁত কেতিয়া আহি পালে সিহঁতে আৰ্লি আহি পালে সো ইয়াত কি হৈছে কেতিয়াবা হে গুৰুত্বটো দিব কাৰণে যে লাইটছটো কেনেকে গুচি গ'ল ঠিক আছে সেই বস্তুটোত ইম্পৰ্টেন্সটো দিব কাৰণে কি হয় যে লাইটছটো বহুত সোনকালে গুচি গ'ল বহুত সাডেনলি গুচি গ'ল ওকে সো তেতিয়া আমি কি কৰিলো তেতিয়া সাডেনলিটো আগত দি দিলো টু এমফাসাইজ অন দ্য ফ্যাক্ট যে লাইটছটো আগত গ'ল তাৰ পাছত আহি গ'ল দে আৰ ৰাইট আৰ্লি সিহঁতে কেতিয়া আহি পালে সিহঁতে সোনকালে আহি পালে ঠিক আছে সো আজি এডভাৰ্বৰ কাৰণে ইমানখিনিয়ে আছিলে আজি আমি ক্লাছত এডভাৰ্ব কি হয় আমি হেতু গম পালো হয় না এডভাৰ্ব কি হয় যোনে এটা ভাৰ্ব বা এডজেক্টিভ বা আৰু এটা এডভাৰ্বক কি কৰে মডিফাই বা ডেসক্ৰাইব কৰে এডভাৰ্ব অফ প্লেস আছে এডভাৰ্ব অফ টাইম আছে এডভাৰ্ব অফ ম্যানাৰ আছে ডিগ্ৰী আছে ফ্ৰিকুৱেন্সি আছে হয় না হেগিটা কোৱেশ্চন হেগিটা আমি কেনেকে সলভ কৰিব পাৰো হাউ why where how often to what extent হেবিলাক দি পেলাই আমি কৰিব কাৰণে পাৰো দেন আমি এডজেক্টিভটো এডভাৰ্ব আমি কেনেকে কনভাৰ্ট কৰি আছো হেগিটা বস্তু আমি ডিসকাস কৰিলো এন্ড ফৰ্মেশন অফ এডভাৰ্বছ খিনি চালো যে সেন্টেন্সৰ লগত কেনেকে এডভাৰ্বছ খিনি দিয়া যায় ঠিক আছে
সো আজি ক্লাছৰ কাৰণে ইমানখিনিয়ে আছিলে আমি জাষ্ট ডিছকাছ কৰিলোঁ যে এডভাৰ্বছটো কি হয় কি টাইপছৰ আছে আই হোপ গোটেইখিনি কনচেপ্টছ আপোনালোকৰ ক্লিয়াৰ হৈছে কিবা ডাউট বা কনফিউজন যদি থাকে দেন প্লিজ ফিল ফ্ৰী আমাৰ কমেণ্ট বক্সত আমাক জনাবৰ কাৰণে উই উইল গেট বেক টু ইউ নেক্সট ক্লাছত এটা নতুন টপিক লৈ লগ পাম থেংক ইউ